Hello everyone, মই ধ্ৰুৱজ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। সেট থিয়ৰীৰ ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ কেইটামান ক্লাছ আমি অলৰেডি কৰিলোঁ। সেই ক্লাছ কেইটাত তোমালোকক সেট থিয়ৰীৰ যিখিনি বেছিক কনচেপ্ট আছিলে সেইখিনি দিবলৈ চেষ্টা কৰিছিলোঁ। আজি সেই চেপ্টাৰটোৰে যিটো ফাৰ্ষ্ট এক্সাৰচাইজ আছে, প্ৰথম যিটো অনুশীলনী আছে, সেই অনুশীলনীটোৰ কেইটামান প্ৰশ্ন কৰিবলৈ লৈছোঁ। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। সেইটো হৈছে এইটো তালিকাকৰণ আৰু সংহতি গঠক দুয়োটা পদ্ধতিতে তলৰ সংহতিবোৰ প্ৰকাশ কৰা। কিছুমান সংহতি দি থোৱা আছে, সেই সংহতিবোৰ আমি দুয়োটা পদ্ধতিত প্ৰকাশ কৰিব লাগে। প্ৰথমতে হৈছে তালিকাকৰণ পদ্ধতি আৰু ছেকেণ্ডটো হৈছে সংহতি গঠক পদ্ধতি। এই দুয়োটা পদ্ধতি। এতিয়া এই দুটা পদ্ধতিত আমি কেনেকৈ দেখিবলৈ পাৰিম মানে চাব লাগিব। প্ৰথমতে দিছে যুগ্ম মৌলিক সংখ্যাৰ সংহতি। প্ৰথমতে তালিকাকৰণ আহিব, তালিকাকৰণ পদ্ধতি, তাৰ পাছতে সংহতি গঠক পদ্ধতি। মই শব্দকেইটা ফুল ফৰ্মত লিখি থকা নাই, তোমালোকে বুজিবলৈ চেষ্টা কৰিলেই হ'ল। কেপিটেল এ এটা সংহতি ধৰি ল'ব লাগিব। প্ৰথমতে তালিকাকৰণ বুলি কৈছে। এতিয়া যুগ্ম মৌলিক সংখ্যা মানে তোমালোকে কি বুজি পোৱা হয়নে? যুগ্ম মৌলিক সংখ্যা মানে হৈছে সেইবোৰ মৌলিক সংখ্যা যাক 2ৰে হৰণ কৰিব পাৰি। গতিকে আমাৰ মনলৈ এটা সংখ্যাই তেনেকুৱা আহে, সেইটো হৈছে 2। এতিয়া এইটো এটা একক সংহতিৰ উদাহৰণ হয়, কাৰণ ইয়াত মৌল মাত্ৰ কেইটা থাকিব, এটাহে থাকিব। এতিয়া ছেকেণ্ডটো পদ্ধতিত লিখিবলৈ চেষ্টা কৰিছোঁ, সেইটো হৈছে সংহতি গঠক পদ্ধতি। এতিয়া সংহতি গঠক পদ্ধতিত ইয়াত x লিখিম হয় নাই? চাৰ্চ দে x হৈছে এই সংহতিৰ এটা মৌল। কেনেকৈ পঢ়িব লাগে মই তোমালোকক কৈ দিছোঁ। x হৈছে এই সংহতিৰ এটা মৌল, এই চিহ্নটোৱে বুজায় যাতে। চাৰ্চ দে x হৈছে এই সংহতিৰ এটা মৌল যাতে x এটা কেনেকুৱা মৌলিক সংখ্যা? যুগ্ম। x হৈছে এটা যুগ্ম মৌলিক সংখ্যা। এইটো হৈছে এটা যুগ্ম মৌলিক সংখ্যা। এইখিনিতে তোমালোকে x টো গ্ৰেটাৰ দেন 0 দি দিব পাৰা, কিছুমান কণ্ডিশ্যন দিব পাৰা নিজৰ মতে, দি ল'বা। এইখিনিতেই প্ৰথম প্ৰশ্নটো যিটো আছিলে যুগ্ম মৌলিক সংখ্যাৰ সংহতি, সেইটো আমি দুটা ধৰণে প্ৰকাশ কৰিব পাৰিলোঁ। এতিয়া আমি ছেকেণ্ডটোলৈ যাবলৈ চেষ্টা কৰোঁ। ছেকেণ্ডটো আছে কি? 4 আৰু 20। 4 আৰু 20 তাৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি। এতিয়া কেপিটেল এ ধৰিছোঁ আৰু প্ৰথমতে তালিকাকৰণ পদ্ধতিটো আহিব, তাৰ পাছতে সংহতি গঠক পদ্ধতিটো আহিব। দুইটা বেলেগ বেলেগ হয়, গতিকে দুইটাতে লিখিবলৈ আমি চেষ্টা কৰিম, যিহেতু দুইটাতে আমাক লিখিবলৈ কৈছে। এতিয়া 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি তালিকাকৰণ পদ্ধতিত যদি লিখোঁ, গোটেই মৌলকেইটা লিখিব লাগিব। 4তকৈ ডাঙৰ অযুগ্ম সংখ্যা কি আছে? 5 আছে, 7, তাৰপিছতে 9 আছে, তাৰপিছত 11 আছে, 13 আছে, 15, 17 আৰু লাষ্টটো হৈছে কি? 19। বাছ কথা সিমানেই। তালিকাকৰণ পদ্ধতিত যিমানকেইটা মৌল আছে গোটেইকেইটা লিখিম। 5, 7, 9, 11, 13, 15, 17, 19। গম পাই গ'লা? অযুগ্ম সংখ্যা হয় গোটেইকেইটা, আৰু এই গোটেইকেইটা 4তকৈ ডাঙৰ আৰু 20তকৈ কি হয়? সৰু হয়। এতিয়া সেইটোকে আমি যদি সংহতি গঠক পদ্ধতিত লিখিবলৈ চেষ্টা কৰোঁ, তেতিয়া লিখিম যে x হৈছে এই সংহতিৰ এটা মৌল যাতে x এটা কেনেকুৱা সংখ্যা হ'ব? অযুগ্ম সংখ্যা। x কেনেকুৱা সংখ্যা হ'ব? অযুগ্ম সংখ্যা হ'ব। আৰু সেই অযুগ্ম সংখ্যাটো খালি কাতকৈ ডাঙৰ হ'ব আৰু কাতকৈ সৰু হ'ব কণ্ডিশ্যনত দিব লাগিব। কাতকৈ ডাঙৰ হ'ব বুলি কৈছে 4তকৈ ডাঙৰ, আৰু কাতকৈ সৰু বুলি কৈছে 20তকৈ সৰু। গতিকে এনেকুৱা ধৰণেৰে আমি কি কৰিব পাৰোঁ? যিটো এই সংহতিটো দিয়া আছে, এই সংহতিটো প্ৰকাশ কৰিব পাৰোঁ। এতিয়া ইয়াৰ পিছত আহিলে নেক্সট এই প্ৰশ্নটোত কি আছে চোৱা। c = x³ - 2x² - x + 2 = 0। সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি। এতিয়া এই যিটো সমীকৰণ আছে, এই সমীকৰণটো প্ৰথমতে সমাধান কৰিব লাগিব ন? সমাধান কৰি চাই লওঁ, তোমালোকেও চাব পাৰা। সহজ হয় হা, টান নহয়। x³ - 2x² - x + 2 = 0। ইয়াত তোমালোকে x² এটা কমন ল'ব পাৰা। হৈ গ'ল। x² কমন ল'লে ইয়াত কি থাকিব? x - 2, আৰু ইয়াত -1 কমন ল'ব পাৰা, তেতিয়া ইয়াত থাকিব x - 2 = 0। নিশ্চয় এইটো বুজি পাইছা, আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে এনেও কৰিছা। = 0 পাতিলা। এতিয়া দুইটা টাৰ্মৰ পৰা, দুইটা অংশ, যি দুটা অংশ আছে এইটো আৰু এইটো, দুইটাৰ পৰা x - 2 কমন আহিব, আৰু x - 2 কমন আহিলে থাকিব x² - 1 = 0। x² - 1ত দুটা বস্তু সোমাই থাকে, এটা হৈছে x + 1 আৰু আনটো হৈছে x - 1 = 0। এইটো a² - b² পৰিছে, তোমালোকে গম পোৱাই। এতিয়া আমি x ৰ মানকেইটা উলিয়াবলৈ ট্ৰাই কৰোঁ। ইয়াত x ৰ মান 2 ওলাব,
নেক্সটৰ x ৰ মান -1 ওলাব আৰু থাৰ্ডটোত x ৰ মান কি ওলাব 1 ওলাব কিন্তু আমাৰ কি কৈছে চাবা সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি মূলকেইটা গোটেইকেইটাই বাস্তৱ হয় কিন্তু প্ৰত্যেকটোৱে যোগাত্মক নহয় মানে প্ৰত্যেকটোৱে পজিটিভ নহয় পজিটিভ নোহোৱা এটা হৈছে এইটো গতিকে এইটো আমি সংহতিটোৰ মৌল হিচাপে ধৰিব নোৱাৰো ধৰিম তাক 1 আৰু 2 কাৰণ যোগাত্মক বাস্তৱ বুলি যেতিয়া কৈছে বাস্তৱটো হ'বই লাগিব লগতে পজিটিভ হ'ব লাগিব সো পজিটিভ নোহোৱাটো আমি বাদ দিম সেই কাৰণে তালিকাকৰণ পদ্ধতিত যেতিয়া লিখিবলৈ চেষ্টা কৰিম capital will be equal to কি আহিব মাত্ৰ দুটা মৌল আহিব আৰু সেই দুটা মৌল কি এটা হৈছে 1 আৰু আনটো হৈছে কি 2 ঠিক আছে বুজি পালা নেক্সট এই ইকুৱেল টু সংহতিগঠক পদ্ধতি x হৈছে এই সংহতিৰ এটা মৌল যাতে x cube minus twice x square minus x plus 2 equal to 0 সমীকৰণৰ এটা গোটেইটো লিখি দিবা সমীকৰণৰ যোগাত্মক কি মূল হ'ব বাস্তৱ মূল এটা লিখি দিলে হ'ব টান নহয় কেটা মূল আহিব খালি তালিকাকৰণ পদ্ধতিত মাত্ৰ দুটা মূল আহিব বাৰু এটো হৈ গ'ল এতিয়া নেক্সট কোৱেশ্চনটোলৈ যাওঁ ডি পাছৰ গুণিতকৰ সংহতি যিবোৰ স্বাভাৱিক সংখ্যা পাছৰ গুণিতকৰ সংহতি বুলি কৈছে যিবোৰ স্বাভাৱিক সংখ্যা গতিকে তালিকাকৰণ পদ্ধতিত যদি লিখো পাছৰ গুণিতকবোৰ লিখিব লাগিব তালিকাকৰণ পদ্ধতি লিখিবলৈ ট্ৰাই কৰিলে ক্যাপিটাল এ সংহতিত যদি ক্যাপিটাল এ ৰে বুজোৱা হয় আৰু পাছৰ গুণিতক হয় তেতিয়াহ'লে 5 আহিব প্ৰথমতে তাৰপিছত 10 আহিব তাৰপিছত 15 আহিব তাৰপিছত 20 আহিব কিন্তু শেষ যেহেতু নহয় কৈ দিছে ন যিবোৰ স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে এই সংখ্যাবোৰ বাঢ়ি বাঢ়ি গৈ থাকিব পাৰে খালি এটাই কথা পাছৰ গুণিতক হ'ব লাগিব পাছৰে হৰণ যাব লাগিব গতিকে কমা দি পেলাই ডট 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 দি দিলে হৈ গ'ল এইটো এটা অসীম সংহতিৰ উদাহৰণ তাৰপিছত সংহতিগঠক পদ্ধতিত যেতিয়া লিখিম তেতিয়া একেবাৰে সহজ ক্যাপিটাল এ ইকুৱেল টু স্বাভাৱিক সংখ্যা বুলি কৈ দিছে গতিকে সেইটো আমি এটা মেনশন কৰিম x হৈছে ক্যাপিটাল এ সংহতিৰ এটা এই সংহতিটোৰ এটা মৌল যাতে x কাৰ গুণিতক 5ৰ গুণিতক আৰু লগতে x belongs to কি হ'ব ক্যাপিটাল N মানে x হৈছে স্বাভাৱিক সংখ্যা যেটো সংহতি এই সংহতিটোৰ এটা মূল তাৰ পাছতে লাষ্টত ই এটা থাকিলে এৰত কি আছে অখণ্ড সংখ্যাৰ সংহতি যাৰ বৰ্গ 64 তকৈ সৰু অখণ্ড সংখ্যা বুলি কৈছে পজিটিভ নিগেটিভ একো কৈ দিয়া নাই গতিকে আমি 0 স্কয়াৰ মানে 0 বুলি জানো প্লাস 1 স্কয়াৰ মানে আমি 1 বুলি জানো -1 স্কয়াৰ মানেও 1 বুলি জানো হয় না 64 তকৈ সৰু হ'ব লাগিব প্লাস 2 স্কয়াৰ মানে 4 -2 স্কয়াৰ মানে কি হয় 4 হয় হয়নে গতিকে এনেকে যদি যাও 64 তকৈ খালি সৰু হ'ব লাগিব তেতিয়া কি হলকে আহিব 64 ৰ বৰ্গমূলটো হৈছে 8 গতিকে 8 ৰ স্কয়াৰটো 64 হেতুটো নাহিব তাতকে সৰু আহিব গতিকে 7 ৰ স্কয়াৰ আহিব লাষ্ট 7 ৰ স্কয়াৰ প্লাস 7 ৰ স্কয়াৰ আৰু -7 ৰ স্কয়াৰ এটো কি ওলাব 49 আৰু 8 ৰ স্কয়াৰ ডাইৰেক্টলি 64 গুচি আহিব হেতু আমি ধৰিব নোৱাৰো গতিকে 0 ৰ পৰা +-7 লৈকে 0 ৰ পৰা +-7 লৈকে যদি হয় তেতিয়া এনেকুৱা হ'ব ক্যাপিটাল এ তালিকাকৰণ পদ্ধতিত যেতিয়া লিখিম ক্যাপিটাল এ ইকুৱেল টু কি হ'ব 0 আহিব +-1 +-2 +-3 +-4 +-5 then +-6 আৰু লাষ্টত আহিব কি +-7 এইখিনি দিব লাগিব এনেকৈ হৈ গ'ল বুজি পালা নিশ্চয় তাৰ পিছতে আহিলে সংহতিগঠক পদ্ধতিত ক্যাপিটাল এ হৈছে এটা সংহতি য'ত x হৈছে এই সংহতিটোৰ মৌল যাতে x এটা অখণ্ড সংখ্যা আৰু কন্ডিশনটো কি x square will have to be less than কি আহিব তোমাৰ 64 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে এনেকুৱা ধৰণে তোমালোকে কন্ডিশনটো দিব পাৰা নিশ্চয় বুজি পাইছা তোমালোকে বেলেগ ধৰণে অকমান লিখিব পাৰা সেইটো ইমান প্ৰবলেম নাই x এটা অখণ্ড সংখ্যা নিলিখি ডাইৰেক্টলি লিখি দিব পাৰা x belongs to z তেনেকৈ লিখি দিব পাৰা যায় গতিকে এটো কমপ্লিটলি তোমালোকৰ কথা খালি ইয়াত যেটো প্ৰশ্ন দিয়া আছে প্ৰশ্নটোৰ মতে উত্তৰটো ওলাব লাগিব সমাধানটো হ'ব লাগিব এতিয়া এই প্ৰশ্নটোৰ পৰা আমি আঁতৰি গৈছো এই প্ৰশ্নটোৰ পাছত আমি নেক্সট প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰিম সহজ প্ৰশ্ন 2 নম্বৰ সত্য নে অসত্য লিখিব লাগে ট্ৰু নে ফলছ লিখিব লাগে এতিয়া ক্যাপিটাল এ এটা সংহতি দি থোৱা আছে আৰু সেই সংহতিটোৰ মৌলখিনি দি থোৱা আছে প্ৰথম মৌলটো স্মল এ দ্বিতীয়টো স্মল বি তাৰপিছত স্মল ডি স্মল চি স্মল ডি স্মল ই তেনেকৈ আছে
এটা প্ৰথমটোত কৈছে যে এইটো এটা মৌল, এই মৌলটো কেপিটেল এত আছে নাই, বিলংছ চিনটো যে থাকে ইয়াত এ থাকে হয় নে, এতিয়া এইটোৱে কি বুজায়, সংহতি বুজায়, ঠিক আছে। আৰু এইফালে যিটো বস্তু থাকে সেইটোৱে কি বুজায়, মৌল। খালি কোনটো সংহতিৰ মৌল, এইফালে থকা সংহতিটোৰ মৌল। এতিয়া কৈছে যে এই মৌলটো কেপিটেল এ সংহতিটোত নাথাকে, সঁচাকৈ নাথাকে। কেপিটেল এ সংহতিটোত স্মল এ আছে, স্মল এ বিলংছ টু কেপিটেল এ হ'ব পাৰে, কাৰণ স্মল এ মৌলটো কেপিটেল এত আছে। কিন্তু এই যে সংহতিটো, এই সংহতিটো কেপিটেল এ সংহতিটোত মৌল হিচাপে নাই, আৰু সেইটো নাই বুলিয়ে লিখিছে, কাট চিন দি দিছে, গতিকে এইটো সত্য হয়, কাৰেক্ট হয়। বুজি পালা, সেইটো পালা। এতিয়া এইটো এ কমা বি, এইটো এটা মৌলৰ নিচিনা হৈ গৈছে। কেপিটেল এ সংহতিটোত মৌল 5টা আছে, কেপিটেল এ সংহতিটোৰ ভিতৰত আকৌ বেলেগ এটা সংহতি মৌল হিচাপে নাই, কিন্তু ইয়াত কৈছে যে এইটো সংহতিটোৱে কেপিটেল এ সংহতিটোৰ এটা মৌল বুলি কৈছে, গতিকে এইটো সত্য নহয়, এইটো হৈ যাব অসত্য, ভুল। মই অসত্য বুলিয়ে লিখিছো হা। তাৰপিছত নেক্সট, স্মল চি স্মল ডি স্মল ই এটা সংহতি গঠন কৰিছে, আৰু সেই সংহতিটো কেপিটেল এ সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি কৈছে। এতিয়া তোমালোকে চাব লাগিব কি, এই যিটো সংহতি দি থোৱা আছে সেই সংহতিটোত থকা প্ৰত্যেকটো মৌলয়ে ইয়াত আছে নাই, চি ডি ই, ইয়াতো চি ডি ই আছে, আৰু ইয়াত কেইটামান মৌল বেছিকৈ আছে, আৰু সেইটোৱে যেতিয়া হয় তেতিয়া তোমাৰ চি ডি ই সংহতিটো কেপিটেল এ সংহতিটোৰ প্ৰকৃত উপসংহতি হ'ব পাৰে, গতিকে এইটো কাৰেক্ট হয়, এইটো সত্য হয়। তাৰপিছতে আহিলে ফাই সংহতিটো কেপিটেল এৰ মৌল, এইটো হ'ব নোৱাৰে, এইটো হৈছে অসত্য। তাৰপিছতে ফাই সংহতিটো কেপিটেল এ সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি কৈছে। ফাইটো একচুৱেলি ক'বলৈ গ'লে প্ৰত্যেকটো সংহতিৰে প্ৰকৃত উপসংহতি, গতিকে এইটো কাৰেক্ট হয়, এইটো সত্য। আৰু তাৰপিছত কেপিটেল এ বিলংছ টু কেপিটেল এ, এতিয়া এইটোৱে বুজাইছে সংহতি, এইটোৱে বুজাইছে মৌল। এতিয়া কেপিটেল এ সংহতিটোত কেপিটেল এ মৌলটো আছে জানো, ইয়াত যদি চোৱা নাই, গতিকে এইটো কি হ'ব, সত্য নহয়, এইটো হৈ যাব অসত্য। নিশ্চয় বুজি পাইছা, ৰিজনছ খিনি বহুত বেছি দৰকাৰী, নিজে যিমান পাৰা দিবলৈ চেষ্টা কৰিবা, নোৱাৰিলে ইয়াৰ সহায় ল'লেই হৈ গ'ল। এতিয়া তাৰ পাছত এইটো যদি চাওঁ, স্মল ই, আৰু সেইটো তোমাৰ এটা সংহতি বনাই থৈছে, একক সংহতি, সেইটো কেপিটেল এ সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি কৈছে, হ'ব, কাৰণ ইয়াত থকাতকে কেপিটেল এত মৌল আৰু বেছি, এইটোতো আছেই বাৰু, ইটো আছেই মৌল হিচাপে, কিন্তু তাৰ উপৰিও আৰু কেইটামান মৌল আছে যিকেইটা মৌল এই সংহতিটোত নাই, সেইটো কাৰণে প্ৰথম সংহতিটো দ্বিতীয় সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি কোৱা হৈছে, যদি শুদ্ধ হয়। এইটো ভুল, কেপিটেল এ সংহতিটোত কেপিটেল এ মৌল হিচাপে থাকিব নোৱাৰে, একচুৱেলি নাই, থাকিব নোৱাৰে নহয়, থাকিব পাৰে, প্ৰব্লেম নাই, কিন্তু ইয়াত প্ৰশ্নটো যেনেকৈ দিয়া আছে সেইমতে কেপিটেল এ সংহতিটোৰ ভিতৰত যিখিনি মৌল আছে তাত স্মল লেটাৰ্ছ আছে, কিন্তু ইয়াত কেপিটেল লেটাৰ দি থৈছে, গতিকে এইটো হৈছে ভুল, এইটো হৈছে অসত্য, এইটো অসত্য। অলপ আগতে কি ক'লো, এইটো সত্য হয়, প্ৰকৃত উপসংহতি হয়। তাৰপাছতে এইটো 0 আৰু এ থকা, এই কেপিটেল এ সংহতিটোত 0 নাই, কিন্তু ইয়াত 0 দি দিলে, গতিকে এইটো যদি 0 আছে আৰু ই যদি ইয়াৰ প্ৰকৃত উপসংহতি বুলি কৈছে, তেতিয়াহ'লে এইটো সত্য হ'ব নোৱাৰে, এইটো কি হৈ যাব, অসত্য হ'ব। তাৰপাছত নেক্সট 0, a, দুটা মৌল থকা সংহতি এটা মৌল থকা সংহতি এটাৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে, গতিকে সেইটো হৈছে অসত্য। তাৰপাছত 11টোত চাওঁ, বি চি ডি তিনিটা মৌল আছে, ইয়াত চি ডি বি তিনিটা মৌল আছে, কিন্তু মৌলকেইটা একেকেইটাই, পেটাৰ্ণটো সলনি কৰি লিখা হৈছে, সেইটো একো প্ৰব্লেম নাই। ইয়াত বি আগত আছে, ইয়াত বি লাষ্টত আছে, খালি একেটা মৌল, একেকেইটা মৌল ইয়াতো আছে, একেকেইটা মৌল ইয়াতো আছে, গতিকে 11 নম্বৰ যিটো আছে সেইটো কি হ'ব, সত্য। নেক্সট 12 নম্বৰলৈ যদি যাওঁ, ফাই সংহতিটো বেলেগ যিকোনো সংহতিৰ প্ৰকৃত উপসংহতি হয়, গতিকে এইটো কাৰেক্টেই হয়, এইটো সত্য হয়, কেলে হয় সেইটো কৈ নাথাকো, এইটো সত্য হয়। তাৰপিছতে ইয়াত যদি চোৱা তিনিটা মৌল আছে, স্মল এ স্মল বি স্মল চি, ইয়াতো তিনিটা মৌল আছে, খালি সংহতি হিচাপত আছে, হয় নাই, এই সংহতিটো নিজেই ডাঙৰ সংহতিটোৰ এটা মৌল, গতিকে এইটো ভুল হয়, এইটো অসত্য হয়, এইটো হ'ব নোৱাৰে, কাৰণ বাওঁহাতে থকা সংহতিটো সোঁহাতে থকা সংহতিটোৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে, হয়তো মৌলৰ সংখ্যা সমান হ'ব পাৰে, ইয়াত যিমানকেইটা মৌল আছে ইয়াতো একেকেইটা মৌল আছে, কিন্তু এইটো সংহতি আৰু এইটো সংহতি কেতিয়াও সমান হ'ব নোৱাৰে, পচিবিলিটি নাই। নেক্সট আহিলে এইটো 14 নম্বৰ, 14 নম্বৰ যদি চোৱা, ফাই সংহতিটো কেপিটেল এ সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি কৈছে, সত্য। ফাই সংহতি যিকোনো সংহতিৰেই প্ৰকৃত উপসংহতি হয়। তাৰপিছতে ইয়াত আহিলে ফাই সংহতিটো এই সংহতি, এইটো যিকোনো এটা সংহতি যদি ইয়াত থাকে তাৰ উপসংহতি ফাই হ'বই, প্ৰকৃত উপসংহতিও ফাই হ'ব, গতিকে এইটো সত্যই হয়,
আৰু লাষ্টৰ x vi এটোত খেলিমেলি লাগি আছে 16 টোত খেলিমেলি লাগি থাকিব পাৰে তোমালোকৰ ইমান টান নহয় কেপিটেল A ঠিক আছে কেপিটেল A মই 1,2 দুটা মৌল লৈছো কেপিটেল B মই তিনটা মৌল লৈছো 1,2,3 হৈ গল আৰু এটা সাৰ্বিক সংহতি লৈছো u ইকুৱেল টু কি আহিব তোমাৰ 1 2 3 4 5 পাঁচটা প্ৰথম স্বাভাৱিক সংখ্যা লৈ লৈছো হৈ গল এতিয়া মই যদি কওঁ যে a থকা প্ৰত্যেকটো মৌলই b আছে আৰু b এনেকুৱা কিছুমান মৌল আছে যিবোৰ a নাই তেতিয়া a b ৰ কি হ'ব প্ৰকৃত উপসংহতি হয় নে আসলে a b ৰ প্ৰকৃত উপসংহতি হয় কিন্তু এটা কথাটো হল যদি a b ৰ প্ৰকৃত উপসংহতি হয় তেতিয়া ইয়াত কৈ দিছে যে a কমপ্লিমেন্ট b কমপ্লিমেন্টৰ প্ৰকৃত উপসংহতি হ'ব এতিয়া a কমপ্লিমেন্ট মানে কি চাও হা a কমপ্লিমেন্ট মানে তোমালোকে যদি চোৱা তেতিয়া ইয়াত a মানে 1 2 আছে গতিকে ইয়াত আহিব 3, 4, 5 আৰু b কমপ্লিমেন্ট মানে কি পাবা 1 2 3 কে লৈ আছে 4, কি আহিব 5 আহিব 4,5 এটা মোৰ কথাটো হল যে a কমপ্লিমেন্টত থকা প্ৰত্যেকটো মৌলই b কমপ্লিমেন্টত আছে নে নাই a কমপ্লিমেন্টত থকা প্ৰত্যেকটো মৌলই b কমপ্লিমেন্টত আছে নে এটা কথা এটা হ'ল চাবা দেই b কমপ্লিমেন্ট মানে 1 2 3 আছিল 4 5 দিলো a কমপ্লিমেন্ট মানে 3 4 5 দিলো হৈ গল a কমপ্লিমেন্টত থকা প্ৰত্যেকটো মৌলই b কমপ্লিমেন্টত আছে হয় নে খালি a কমপ্লিমেন্টত এনেকুৱা মৌল আছে যেটো একচুয়ালি ক'বলৈ গলে a কমপ্লিমেন্টত থকা প্ৰত্যেকটো মৌল b কমপ্লিমেন্টত নাই a কমপ্লিমেন্টত 3 আছে b কমপ্লিমেন্টত 3 আছে নেকি নাই গতিকে a কমপ্লিমেন্টত থকা প্ৰত্যেকটো মৌল যদি b কমপ্লিমেন্টত নাই তেতিয়া হলে এনেকে যদি প্ৰকৃত উপসংহতিৰ চিহ্নটো দি দিও তেতিয়া ইয়াত থকা প্ৰত্যেকটো মৌল ইয়াত থকা বুলি বুজাব কিন্তু সেইটো ইয়াত আমাৰ ওলোৱা নাই যদি ওলোৱা নাই তেতিয়া হলে এই যেটো স্টেটমেন্ট আছে এই স্টেটমেন্টটো সত্য নহয় সেইটো কি হৈ যাব অসত্য হৈ যাব ঠিক আছে এই কথাবোৰতে গুৰুত্ব আৰোপ কৰিব লাগিব মই গুটেখিনি কৈ দিলো তোমালোকক কোনটো কি হয় কেনেকৈ হয় ৰিজনস খিনি দি দিলো প্ৰথমতে বহুত খেলিমেলি লাগে কৰোতে কিন্তু একো টান নহয় ভালদৰে যদি বুজিবলৈ চেষ্টা কৰা তেতিয়া ইজিলি পাৰি যাবা চেষ্টা কৰিবা নিশ্চয় তোমালোকে ভাল ফলাফল এটা পাবলৈ সক্ষম হ'বা এতিয়া আমাৰ এক্সেল এডুকেশ্যনৰ তৰফৰ পৰা এটা হোৱাটসএপ লিংক দিয়া হৈছিল সেই লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচন সেকশনতো আছে তাত গলে তোমালোকে আমাৰ যেটো হোৱাটসএপ গ্ৰুপ আছে ক্লাস 9 ৰ সেই গ্ৰুপটো জয়েন কৰিব পাৰিবা তাৰ উপৰিও আমাৰ যেটো ওয়েবসাইট আছে exceleducation.net তাত গৈ পেলাই তোমালোকে আমাৰ এডভান্স ম্যাথমেটিক্সৰ যিখিনি ভিডিওজ আছে সেই ভিডিওজখিনি চাব পাৰিবা গতিকে তোমালোকে চাবা বুলি আশা কৰিলো কিবা যদি ডাউটস থাকে তোমালোকে আমাক ভিডিওজবোৰত কমেন্টস কৰি জনাব পাৰা তেতিয়া তোমালোকৰ লগত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰে তোমালোকৰ যিখিনি প্ৰবলেম আছে এই প্ৰবলেমখিনিৰ সলিউশনছখিনি দিবলৈ চেষ্টা কৰিম ধন্যবাদ আমাৰ ভিডিওবোৰ চাই থাকিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ যেটো চেনেল আছে সেই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা